মুখ্যমন্ত্ৰী হিচাপে মই সাধাৰণ নাগৰিক হিচাপেও মুখ্যমন্ত্ৰীজনক এই কথা সুধিব খুজিছোঁ, যদি এটা কবিতা লিখাৰ কাৰণে এজনী 19 বছৰীয়া ছোৱালী জেললৈ যাব লগা হয়, আপুনি সাংবিধানিক দায়িত্বত থকাৰ পিছতো আপুনি কেনেকৈ এটা নিষিদ্ধ ঘোষিত সংগঠনৰ সেনাধ্যক্ষৰ ফটো আঁকিবলৈ অসমৰ ৰাইজক আহ্বান জনাব লাগে? তেখেতে ক্ষমা খোজক, নহ'লে পদত্যাগ কৰক মুখ্যমন্ত্ৰীগৰাকীয়ে, নহ'লে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে NSAৰ অধীনত তেখেতক কৰায়ত্ব কৰক। মই ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি, অসমৰ মাননীয় ৰাজ্যপাল তেওঁলোকলৈ মেইল যোগে পঠাইছোঁ আৰু ইতিমধ্যে মহামহিম ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ ফালৰ পৰা মোক তাৰ ৰিপ্লাইও দিছে। মন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত কৈ আহিছে যে তেওঁ সংঘৰ স্বয়ংসেৱক আৰু সংঘৰ স্বয়ংসেৱক হোৱাৰ কাৰণে তেওঁ সংঘৰ পৰা যি প্ৰেৰণা পাইছে, সেই প্ৰেৰণাৰে তেওঁ সমাজৰ ভাল কাম কৰিবলৈ তেওঁ প্ৰেৰণা পায় বুলি কৈছে। তেনে ক্ষেত্ৰত তেখেতে জানে যে আলফা সংগঠনে 1991 চনত 91 চনত আমাৰ 3জন প্ৰচাৰকক মাৰিলে, 2005 চনত আমাৰ এজন কাৰ্যকৰ্তাক মাৰিলে আৰু বিভিন্ন সময়ত বিভিন্নজনক অপহৰণ কৰিছে। সেইকাৰণে স্বয়ংসেৱকসকলৰ মনত আঘাত পাইছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ কৰক, নহ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গ্ৰেপ্তাৰ কৰক, অথবা আলফাৰ ওপৰত যি নিষেধাজ্ঞা আছে সেই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰক। এই দাবীৰে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে হিতেশ্বৰ চক্ৰৱৰ্তী নামৰ এগৰাকী ব্যক্তিয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ অথবা তেখেতক গ্ৰেপ্তাৰৰ দাবীত হিতেশ্বৰ চক্ৰৱৰ্তীয়ে দিছপুৰৰ ঠিক সমীপতেই, সচিবালয়ৰ সমীপতেই অন্নশনৰ কাৰ্যসূচী ইতিমধ্যে গ্ৰহণ কৰিছে। আজি অন্নশন কাৰ্যসূচীৰ দ্বিতীয় দিন। তেখেতে 14 দিন পৰ্যন্ত এই স্থানতে দিছপুৰৰ সচিবালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব। মই বৰ্তমান এই প্ৰতিবাদী কাৰ্যসূচী অন্নশনথলীৰ ওচৰতে আছোঁ আৰু তেখেতৰ লগত আমি এই সন্দৰ্ভত বিস্তৃতভাৱে কথা পাতিবলৈ চেষ্টা কৰিম। দাদা নমস্কাৰ। যিহেতু অন্নশনৰ কথা, আপোনাৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিবও পাৰে, গতিকে পোনপ্ৰথমে মই আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। কালিৰ দিনটোত আমাৰ সংবাদ প্ৰতিষ্ঠানটোত আপোনাৰ অন্নশনৰ কাৰ্যসূচী সন্দৰ্ভত বিস্তৃতভাৱে প্ৰতিবেদন প্ৰকাশ পাইছে। তথাপিও দৰ্শকৰ জ্ঞাতাৰ্থে আপোনাৰ পৰিচয়টো মই প্ৰথমতে দিবলৈ অনুৰোধ জনাইছোঁ। মই হিতেশ্বৰ চক্ৰৱৰ্তী, গুৱাহাটী পাণবজাৰত থাকোঁ, সংঘৰ এজন সাধাৰণ স্বয়ংসেৱক। হয়, আপুনি যিকেইটা মূল দাবীৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে, অন্নশনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে, সেয়া মই ইতিমধ্যে দৰ্শকসকলক কৈছোঁ। তথাপি মই আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। আপুনি যিহেতু ক'লে আপুনি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এগৰাকী সদস্য, মুখ্যমন্ত্ৰীগৰাকীও বিজেপি দলৰে মুখ্যমন্ত্ৰী, চৰকাৰ বিজেপিৰ, তাৰ পাছত আপুনি কি কাৰণত এই ধৰণৰ কাৰ্যসূচী ল'বলগীয়া পৰিস্থিতি এটা আহিলে? চাওক, মুখ্যমন্ত্ৰীগৰাকীয়ে বিভিন্ন সময়ত কৈ আহিছে যে তেওঁ সংঘৰ স্বয়ংসেৱক আৰু সংঘৰ স্বয়ংসেৱক হোৱাৰ কাৰণে তেওঁ সংঘৰ পৰা যি প্ৰেৰণা পাইছে, সেই প্ৰেৰণাৰে তেওঁ সমাজৰ ভাল কাম কৰিবলৈ তেওঁ প্ৰেৰণা পায় বুলি কৈছে। তেনে ক্ষেত্ৰত তেখেতে জানে যে আলফা সংগঠনে 1991 চনত 91 চনত আমাৰ 3জন প্ৰচাৰকক মাৰিলে, 2005 চনত আমাৰ এজন কাৰ্যকৰ্তাক মাৰিলে আৰু বিভিন্ন সময়ত বিভিন্নজনক অপহৰণ কৰিছে, অতিশয্য চলাইছে। তাৰ পিছতো তেখেতে ভাবিব লাগিছিল যে এই ধৰণৰ কথা ক'লে স্বয়ংসেৱকসকলৰ মনত আঘাত লাগে। দ্বিতীয় কথা, এজন মুখ্যমন্ত্ৰী হিচাপে মই সাধাৰণ নাগৰিক হিচাপেও মুখ্যমন্ত্ৰীজনক এই কথা সুধিব খুজিছোঁ, যদি এটা কবিতা লিখাৰ কাৰণে এজনী 19 বছৰীয়া ছোৱালী জেললৈ যাব লগা হয়, আপুনি সাংবিধানিক দায়িত্বত থকাৰ পিছতো আপুনি কেনেকৈ এটা নিষিদ্ধ ঘোষিত সংগঠনৰ সেনাধ্যক্ষৰ ফটো আঁকিবলৈ অসমৰ ৰাইজক আহ্বান জনাব লাগে? আৰু কাইলৈ যদি কোনো কাৰণত আপোনাৰ কথা শুনি কোনোবাই ফটো আঁকে বা যদি তেওঁকে বিপ্লৱী বুলি আদৰ্শ বুলি লৈ পেলাই সেই আদৰ্শত যাবলৈ হয়, তেতিয়াহ'লে তাৰ বাবে দায়ী কোন হ'ব? কাৰণ আমি ইতিমধ্যে আমাৰ যৌৱনকালত সেই অন্ধকাৰ পৰিৱেশ আমি দেখিছিলোঁ। গতিকে আমি আশা কৰোঁ আকৌ সেই পৰিৱেশ যাতে পুনৰাই অসমলৈ ঘূৰি নাহে, তাৰ কাৰণে মুখ্যমন্ত্ৰীয়ে অসমৰ ৰাইজৰ ওচৰত ক্ষমা খোজক যে মই কথাখিনি বৰ ফাটলভাৱে কথাটো কৈছিলোঁ। কোনো এই কথাটো গুৰুত্ব সহকাৰে ল'ব নালাগে, এই পথত যাতে কোনো নাযায়, এইখিনি মোৰ মুখ্যমন্ত্ৰীৰ ওচৰত আগ্ৰহ। হয়, আপুনি যিসমূহ দাবী উত্থাপন কৰিছে, মুখ্যমন্ত্ৰীগৰাকীয়ে ক্ষমা খোজক, নতুবা তেখেতে পদত্যাগ কৰক, আৰু সেয়াও যদি নহয় কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে তেখেতক
গ্ৰেপ্তাৰ কৰক বুলিও আপুনি এটা দাবী তুলিছে আৰু এই দাবী উত্থাপন কৰিছে যে সেই দাবী যদি মানি নলয় তেতিয়াহ'লে আলফাৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰক। যিহেতু এই বিষয়টো এটা কেন্দ্ৰীয় চৰকাৰৰ বিষয় হ'ব, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ক আপুনি দাবী জনাইছে তেখেতক গ্ৰেপ্তাৰ কৰক। এই বিষয়টো কেন্দ্ৰীয় চৰকাৰৰ ওচৰত বা প্ৰধানমন্ত্ৰীগৰাকী হওক বা গৃহমন্ত্ৰীগৰাকীৰ ওচৰত আপুনি কি ধৰণে দৃষ্টিগোচৰ কৰাইছে বা কৰাইছেনে নাই? চাওক, মই দাবী 3-4টা দাবী কৈছোঁ। হয় তেখেতে ক্ষমা খোজক, নহ'লে পদত্যাগ কৰক মুখ্যমন্ত্ৰীগৰাকীয়ে, নহ'লে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে NSAৰ অধীনত তেখেতক কৰায়ত্ব কৰক, আৰু নহ'লে তেখেতক ঘোষণা কৰক যে আলফা এটা হয় সঁচাই বিপ্লৱী সংগঠন আৰু তেওঁলোকৰ ওপৰত থকা সকলো নিষেধাজ্ঞা আমি আঁতৰ কৰিলোঁ। মই ইতিমধ্যে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, ভাৰতৰ মহামহিম ৰাষ্ট্ৰপতি, অসমৰ মাননীয় ৰাজ্যপাল তেওঁলোকলৈ মেইলযোগে পঠাইছোঁ আৰু ইতিমধ্যে মহামহিম ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ৰ ফালৰ পৰা মোক তাৰ ৰিপ্লাইও দিছে যে আপুনি আকৌ নতুনকৈ এটা পিটিশ্যন কৰক। ইতিমধ্যে মই চেষ্টা কৰিছোঁ যদিও তেওঁলোকৰ যিটো ব্যৱস্থা আছে সেই ব্যৱস্থাটো গৈ পোৱা নাই। মই ইয়াৰ পিছত আকৌ এইখিনি কৰিম। কিন্তু মই আন এটা কথা ক'ব ওলাইছোঁ যে যিহেতু মই 16 তাৰিখৰ পৰা 30 তাৰিখলৈকে এই দুটা বিশেষ দিনত মই এই অনশনটো কৰিম। মোক আজি আৰু কেইবাজনে সুধিছে যে আপুনি তাৰপিছত যদি মুখ্যমন্ত্ৰীয়ে নামানে তেতিয়াহ'লে আপুনি কি ক'ব? মই কৈছোঁ যে মোৰ কাম আছিল ৰাইজক জাগৰণ কৰা, বিভিন্ন ৰাজনৈতিক দল, বিভিন্ন সংগঠন সকলোকে মই খালি এটাই আহ্বান কৰিছোঁ যে মোৰ কাম মই কৰিলোঁ। 30 তাৰিখলৈকে মই আছোঁ। আপোনালোকে মোৰ ওচৰত আহিব নালাগে, আপোনালোকে নিজৰ নিজৰ সংগঠনৰ মাধ্যমত মুখ্যমন্ত্ৰীক প্ৰশ্নটো কৰক যে তেখেতে এই ধৰণৰ কথা কিয় ক'লে আৰু তেখেতে এই কথাটো কি ধৰণে এতিয়াও লৈ আছে, সেই প্ৰশ্নটো কৰক। মই আপোনালোকৰ জৰিয়তে সকলো সংবাদকৰ্মীকো কৈছোঁ, আপোনালোকে য'তে মুখ্যমন্ত্ৰীক লগ পায় এই প্ৰশ্নটো আপোনালোকে মুখ্যমন্ত্ৰীক কৰক যে তেখেতে এই কোৱা কথাটো কি ধৰণে তেখেতে কি প্ৰতিক্ৰিয়া আছে, আপোনালোকে কেৱল প্ৰশ্ন কৰক। আপুনি এগৰাকী সাধাৰণ নাগৰিক হিচাপে সাংবিধানিক পদত থকা মুখ্যমন্ত্ৰীগৰাকীৰ এনেধৰণৰ কাৰ্যকলাপৰ বিৰোধিতা কৰিছে, অন্বেষণ কাৰ্যসূচী গ্ৰহণ কৰিছে, সেয়া অন্য বিষয়। কিন্তু আপুনি যিহেতু RSSৰ এগৰাকী সদস্য, এই বিষয়টো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিষয়টো আপুনি সংগঠনৰ মজিয়াত উত্থাপন কৰিছেনে বা সংগঠনৰ মজিয়াত এই বিষয়টো আলোচিত হৈছেনে নাই? মই যি আমাৰ ব্যৱস্থা আছে সেই ব্যৱস্থাৰে বিষয়টো মই পঠিয়াইছোঁ। বিশেষ আলোচনা হৈছেনে নাই এতিয়ালৈকে ময়ো তেনেকুৱা খবৰ লোৱাও নাই। কিন্তু মই ভাবোঁ যে বিশেষ তেনেকুৱা হয়তো চৰ্চা হোৱা নাই, কাৰণ নহ'লে মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে হয়তো তেওঁক কোনোবাই বুজালে হয় যে আপুনি এই ধৰণৰ মন্তব্য নকৰিব। কাৰণ এইটো অকল ব্যক্তিগত মোৰ মনত লাগিছে তেনেকুৱা নহয়, বহুত স্বয়ংসেৱকৰ মনতো আঘাত লাগিছে। কাৰণ মই কৈছোঁৱেই ইতিমধ্যে আলফাই আমাৰ যথেষ্ট ক্ষতি কৰিছিলে এটা সময়ত। গতিকে সেইকাৰণে স্বয়ংসেৱকসকলৰ মনত আঘাত পাইছে আৰু মই ভাবোঁ তেওঁলোকেও বিষয়টো গুৰুত্ব সহকাৰে চিন্তা কৰিব আৰু কৈ পেলাই মুখ্যমন্ত্ৰীৰ লগত তেওঁলোকে মুখ্যমন্ত্ৰীক বুজাবলৈ চেষ্টা কৰিব। আপুনি বিষয়টো সংগঠনৰ মজিয়াত উত্থাপন কৰিছোঁ। মই ওপৰতো কৰিছোঁ, আমাৰ ৰাজ্যৰ যিসকল বিষয়ববী আছে তেওঁলোকৰ ওচৰলৈকেও বিষয়টো গৈছে আৰু মই কেন্দ্ৰীয় নেতৃত্বৰ ওচৰতো য'ত দিব পাৰিম মই তেনেকুৱাকৈ দিছোঁ। মই যদি সংগঠন আৰু দলৰ বিষয়টোক লৈ যদি আৰু অকণ ভিতৰলৈ যাওঁ, দেখা যায় যে বৰ্তমানৰ যিগৰাকী মুখ্যমন্ত্ৰী তেখেত খুব পুৰণি কালৰ পৰা RSSৰ লগত জড়িত তেনেকুৱা ধৰণৰ কথা নহয়, তেখেত এটা বেলেগ দলৰ পৰা আহিছে। বহু সময়ত দেখা যায় যে পুৰণি যিসকল RSS কৰ্মী বা BJP কৰ্মীয়ে হওক, এই দুয়োটা পক্ষৰ মাজত এটা সংঘাত বিভিন্ন সময়ত পৰিলক্ষিত হৈ আহিছে। এতিয়া যদি আপুনি বিষয়টো উত্থাপন কৰিছে সংগঠনৰ মজিয়াত, সংগঠনে যদি কিবা ব্যৱস্থাও গ্ৰহণ কৰে, সেই ব্যৱস্থা বা সংগঠনে যদি তেখেতক যদি বুজাবলৈও যায়, মুখ্যমন্ত্ৰীগৰাকীয়ে তাক গুৰুত্ব দিব বুলি আপুনি ভাবেনে? চব গুৰুত্ব দিয়া নিদিয়াটো বাৰু এটা তেখেতৰ নিজা বিষয়, কিন্তু মই ভাবোঁ সংগঠনৰ দায়িত্ব এটা। কাৰণ আজি ধৰক মই ৰাজনৈতিক দলৰ কথা যদি কওঁ, BJPয়ে তেওঁলোকৰ ফালৰ পৰা মুখ্যমন্ত্ৰী প্ৰক্ষেপ কৰিছে, গতিকে তেওঁলোকৰ দায়িত্ব এটা। মুখ্যমন্ত্ৰীয়ে যদি অসাংবিধানিক কথা কৈছে, দলৰো ভাৱমূৰ্তি ম্লান হয়। গতিকে মুখ্যমন্ত্ৰীয়ে আজি আছে, কালি হয়তো কোনো আকৌ বেলেগ হ'ব পাৰে, কিন্তু দলটো এটা থাকি যাব লাগে। গতিকে দলৰ যিটো আদৰ্শ, মই ভাবোঁ আদৰ্শৰ পৰা দল আঁতৰি আহিব নালাগে আৰু দলৰ যিসকল দায়িত্বত আছে তেওঁলোকে মুখ্যমন্ত্ৰীক কথাটো ক'ব লাগে যে এই বিষয়টো তেখেতে এটা সমাধান দলৰ ফালৰ পৰা কৰিব লাগে। সংঘও মোৰ ফালৰ পৰা সংঘয়ো তেওঁলোকৰ যি ব্যৱস্থা আছে সেই ব্যৱস্থা অনুসৰি মুখ্যমন্ত্ৰীক বুজাব লাগে। মই একদম শেষবাৰ আপোনাক প্ৰশ্নটো কৰিছোঁ। আপুনি দাবীকেইটা উত্থাপন কৰিছেই, তথাপিও কিন্তু বিষয়টো যিহেতু পৰেশ বৰুৱাৰ ছবি অঁকা, আপুনি নিজে অলপ আগত কৈছে যে কবিতা লিখিলেও মানুহক গ্ৰেপ্তাৰ কৰা হয়। মুখ্যমন্ত্ৰীৰ এই কৰ্মকাণ্ডৰ বাবে আপুনি কি
কি শাস্তি হোৱাটো বিচাৰে? মই চাওক, বিভিন্নজনে ইতিমধ্যে এফআইআৰো কৰিছে, আমি শুনিছোঁ। মই আচলমতে মুখ্যমন্ত্ৰীক শাস্তি দিয়া, মই ভাবিছোঁ যে তেখেতে যদি সাধাৰণভাৱে অসমৰ ৰাইজৰ ওচৰত ক্ষমাও বিচাৰে আৰু তেখেতৰ কথাটোও যদি উঠাই লয়, সেইটো অসমৰ কাৰণে এটা ভাল হ'ব। আৰু মুখ্যমন্ত্ৰীৰ যিটো গ্ৰহণযোগ্যতা, সেই গ্ৰহণযোগ্যতাও বহু পৰিমাণে, কাৰণ ভুল হ'ব পাৰে, মই নকওঁ যে ভুল, কিন্তু ভুল হ'লেও তেওঁ লগে লগে যদি শুধৰাই লয়, তেতিয়া মই ভাবোঁ অসমৰ ৰাইজেও তেখেতক ক্ষমা কৰিব। আৰু সেইটো এটা ভৱিষ্যতৰ কাৰণে তেওঁ এটা নিজেই এটা হেৰি ল'ব যে কথাখিনি কওঁতে অলপ সাৱধানে ক'বলৈ, কাৰণ তেখেত এজন সাংবিধানিক মুৰব্বী। এয়া হিতেশ্বৰ চক্ৰৱৰ্তী, তেখেত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এগৰাকী সদস্য বুলি আমাক অৱগত কৰিছে। আৰু এখেতে দিছপুৰ সচিবালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে। আজি প্ৰতিবাদী কাৰ্যসূচীৰ দ্বিতীয়টো দিন। তেখেতে প্ৰায় 14 দিন হ'ব চাগে, 14 দিন ধৰি তেখেতে এই স্থানতে অন্বেষণ কৰিব। আৰু তেখেতৰ মূল দাবীকেইটাই হৈছে যে মুখ্যমন্ত্ৰীয়ে হয় ক্ষমা খোজক, নতুবা পদত্যাগ কৰক, আৰু সেয়াও যদি নহয় তেখেতক কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে গ্ৰেপ্তাৰ কৰক, অথবা আলফাৰ ওপৰত যি নিষেধাজ্ঞা আছিল সেয়া প্ৰত্যাহাৰ কৰক। আমি আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ। আমাক এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ। ধন্যবাদ।